আজি আমি বৰলুং আৰু চিচিমুখলৈ আহিলোঁ। আহি দেখিলোঁ যে বৰলুং চিচিমুখৰ সংযোগী যি মূল পথ, এইটো এটা গড়কাপ্তানি পথ আৰু ইয়াত এখন দলং আছে। দলংখন দেখিলোঁ অতি ভয়ানক আৰু দলংখনৰ সন্মুখত এখন সাৱধানবাণী মাৰি থৈছে যে গধুৰ যান বাহন পাৰ কৰাত নিষেধ। আপোনালোকক আমি ভিডিঅ'সমূহ দেখাম, আপোনালোকে চাব যে কিমান এটা যান্ত্ৰিকতাৰ পথ আৰু এই পথটো কি ধৰণে এক ভয়াৱহ ৰূপত আছে। যিকোনো মুহূৰ্তত এই পথত দুৰ্ঘটনা ঘটিব পাৰে। গতিকে আজি আমি এই পথটো পৰিদৰ্শন কৰিছোঁ আৰু আমি গড়কাপ্তানি বিভাগক আমি জনাব খুজিছোঁ, আমি অসম চৰকাৰক জনাব খুজিছোঁ, জিলা আয়ুক্ত মহোদয়ক জনাব খুজিছোঁ, আমি আমাৰ সন্মানীয় বিধায়ক আৰু মন্ত্ৰী ডাঙৰীয়াক জনাব খুজিছোঁ, আমি আমাৰ MP ডাঙৰীয়াক আমি জনাব খুজিছোঁ যে আপোনালোকে কেতিয়াবা চিচিমুখ আৰু বৰলুঙলৈ আহিব, দেখিব যে যিটো পথেৰে বগীবিললৈ যাব পাৰি, আনকি তিনিচুকীয়ালৈকে, মাছখোৱাৰ পৰা তিনিচুকীয়ালৈকে এই পথেৰে বাছ অহা যোৱা কৰে। কিমান ছাত্ৰ ছাত্ৰী দৈনিক অহা যোৱা কৰে, দৈনিক 10,000 মানুহে এই পথেৰে অহা যোৱা কৰে আৰু সেই পথটোৰ অৱস্থা অতি সংকটজনক। দলঙৰ ওপৰত এতিয়া কাঠে যোৱা টাপলি মাৰিবলগীয়া হৈছে। বিভাগ ক'ত আছে? গড়কাপ্তানি বিভাগ ক'ত আছে? তেখেতলোকে কি কৰিছে? তেখেতলোকে কেৱল এখন সাৱধানবাণী দি তেখেতলোকে নিজৰ দায়িত্ব সামৰিছে নেকি? এনেকৈ আমাৰ সমষ্টি উন্নয়ন কৰিব? চিচি বৰগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কিমান গুৰুত্বহীন এই কথাষাৰ আমাৰ চিচি বৰগাঁও সমষ্টিৰ ৰাইজে চাওক, ভাবক। এখন দলং, যিখন দলঙৰ ওপৰেদি দৈনিক বাছ অহা যোৱা কৰে, গাড়ী অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, সেই ৰাস্তাটোত তেখেতলোকে মেৰামতি কৰি দিবৰ কাৰণে তেখেতলোকৰ সময় নাই, পইচা নাই। তেখেতলোকৰ বিভাগে এই কথাবোৰ গুৰুত্ব দিয়া নাই। কাঠে ইয়াত পাব্লিকে নিজে কাঠৰ টুকুৰাৰে এই ৰাস্তাটো অহা যোৱা কৰিবলৈ তেখেতলোকে ব্যৱস্থা কৰি ৰাখিছে। আমাৰ সাংসদ বিধায়ক মহোদয়ে এই ৰাস্তাটোৰ পৰা কেতিয়াবা আহিলে আপোনালোকে চকু দিব। আমি আহ্বান জনাইছোঁ, আপোনালোকে আহক, ৰাস্তাটো চাওক কেনেকুৱা পৰ্যায়ত আছে, আপোনালোকে অনুভৱ কৰক। আজি আমি এই ৰাস্তাটো এই ভগাডোখৰত আহি আজি আমি সমগ্ৰ অসমবাসীক দেখাব খুজিছোঁ, চিচি বৰগাঁও সমষ্টিৰ ৰাইজক দেখাব খুজিছোঁ আৰু ধেমাজি ৰাইজক আমি জনাব খুজিছোঁ। আপোনালোকে চাব আৰু আপোনালোকৰ মন্তব্য দিব যে সঁচাকৈ আমাৰ জনপ্ৰতিনিধিসকলে কি কৰি আছে, আমাৰ সমষ্টিসমূহৰ উন্নয়ন বা আমাৰ গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত কিয় তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নাই? নে কেৱল নিজৰ উন্নয়ন মানে তেখেতলোকে সমষ্টি উন্নয়ন বুলি ভাবে? নিজৰ ঘৰটো ডাঙৰ কৰিলেই, অট্টালিকা বনালেই, আমাৰ সমষ্টিৰ ৰাস্তা পদূলিবোৰ যদি নবনায় তেতিয়াহ'লে তেখেতলোকে উন্নয়ন বুলি ভাবে নেকি? গতিকে এই কথাখিনি আজি আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ যে আমগুৰি, চিচিমুখ আৰু যি বৰলুং আছে, এই বৰলুঙৰ ওপৰত যি গড়কাপ্তানিৰ ওপৰত যি দলং আছে, য'ত সাৱধানবাণী মৰা আছে, সেই দলংখন অতি শীঘ্ৰে নতুনত্ব দিয়ক, মেৰামতি কৰক আৰু নিৰ্মাণ কৰি দিয়ক।